নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে পুলিচ কনষ্টেবল বিভাগৰ ফালৰ পৰা, যিহেতু SSC বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। পুলিচ কনষ্টেবলৰ চাকৰি আহিছে, 9,000+ পদ মুকলি হৈছে। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যিহেতু SSC বিভাগৰ ফালৰ পৰা 9,000+ পদৰ এপ্লাই প্ৰচেছটো চলি আছে। যদিহে আপুনি এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এই পদসমূহত আপোনালোকৰ চেলাৰীটো 21,000 পৰা 85,100 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিহেতু 9,000+ পদৰ অনলাইন এপ্লিকেশ্যন প্ৰচেছ চলি আছে। যদিহে আপুনি এতিয়ালৈকে আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু লাষ্ট ডেটটো ওচৰ পাইছেহি, যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। পুলিচ কনষ্টেবলৰ চাকৰি 2025 বৰ্ষৰ কাৰণে কিমান মুকলি হৈছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ইয়াতে দেখিবলৈ পাইছে SSC দিল্লী পুলিচ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যিহেতু 9,363টা কনষ্টেবল, এক্সিকিউটিভ ড্ৰাইভাৰ এণ্ড হেড কনষ্টেবলৰ পোষ্ট মুকলি হৈছে। যদিহে আপুনি এতিয়ালৈকে এই পদসমূহত আবেদন কৰা নাই, লাষ্ট ডেট যিহেতু বহুত দিন নাই, আপোনালোকৰ ওচৰত মাত্ৰ কেইদিনমান আছে। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। SSC ফালৰ পৰা যিটো বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, নতুনকৈ পোষ্ট মুকলি হৈছে, পুলিচ কনষ্টেবলৰ পদ মুকলি হৈছে। বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিটো আপোনালোকে দেখিবলৈ পাইছে, ষ্টাফ চিলেকশ্যন কমিশ্যন SSC হেজ ৰিলিজ 4 এমপ্লয়মেণ্ট নটিফিকেশ্যন, কিন্তু 4খনকৈ এমপ্লয়মেণ্ট নটিফিকেশ্যন মুকলি কৰি দিছে। টোটেল পোষ্ট আপোনালোকে 9,363টা পোষ্ট দেখিবলৈ পাব। ইয়াতে আপোনালোকে কনষ্টেবলৰ পোষ্ট দেখিবলৈ পাব, কনষ্টেবল এক্সিকিউটিভৰ পোষ্ট দেখিবলৈ পাব, কনষ্টেবল ড্ৰাইভাৰৰ পোষ্ট দেখিবলৈ পাব। লগতে আপুনি ইয়াতে মেল এণ্ড হেড কনষ্টেবলৰ পোষ্টটো দেখিবলৈ পাব। যদি আপুনি আবেদন কৰিব বিচাৰে, এতিয়ালৈকে যদি আপুনি আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইয়াতে দেখিবলৈ পাইছে, যিটো আপোনালোকৰ কনষ্টেবল এক্সিকিউটিভৰ পোষ্ট আছে, তাতে আপোনালোকৰ 7,565টা পোষ্ট মুকলি হৈছে। কেটেগৰী আছে, আপোনালোকৰ ভেকেঞ্চিসমূহ আছে, ইউআৰ কাৰণে আছে 3,174টা আছে, EWSৰ কাৰণে আছে 756টা আছে, OBCৰ কাৰণে আছে 1,608টা আছে, SCৰ কাৰণে আছে 1,386টা আছে, STৰ কাৰণে আছে 641টা। এই পদসমূহত আপোনাৰ চেলাৰীসমূহৰ ক্ষেত্ৰত ক'বলৈ গ'লে লেভেল 3 মতে আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব 21,700 টকাৰ পৰা আৰম্ভ কৰি 69,100 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'বলৈ গ'লে 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। যদি আপুনি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো এই পদসমূহৰ কাৰণে আপোনালোকৰ 10+2 পাছ কৰিব লাগিব। যিহেতু ছিনিয়ৰ ছেকেণ্ডাৰী পাছ কৰিব, তেতিয়াহে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকে যদি ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰে, তাতে আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে LMV থাকিব লাগিব, ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, তেতিয়াহে আপুনি ড্ৰাইভাৰ পোষ্টটো আবেদন কৰিব পাৰিব। 2 নম্বৰত যিটো আপোনালোকৰ কনষ্টেবল ড্ৰাইভাৰ আছিলে মেলৰ, তাতো আপোনালোকৰ 737টা পোষ্ট মুকলি হৈছে। কেটেগৰী আছে আপোনাৰ ইয়াতো ভেকেঞ্চিসমূহ দিয়া আছে, ইউআৰ কাৰণে আছে 351টা আছে, EWSৰ কাৰণে আছে 73টা আছে, OBCৰ কাৰণে আছে 170টা আছে, SCৰ কাৰণে আছে 87টা আছে, STৰ কাৰণে আছে 56টা পোষ্ট আছে। এই পদসমূহৰো আপোনাৰ চেলাৰীসমূহ লেভেল 3 মতে দিব। যিহেতু কনষ্টেবল লেভেলৰ পদ হয়, ইয়াতো আপুনি চেলাৰীসমূহ লেভেল 3 মতে আপুনি লাভ কৰিব পাৰিব। 21,700 টকাৰ পৰা আৰম্ভ কৰি 69,100 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমাটো যিহেতু 21 বছৰৰ পৰা 30 বছৰ বয়সলৈকে দিছে, তেতিয়া যদি আপুনি আবেদন কৰিব বিচাৰে, আপোনাৰ 30 বছৰ বয়সলৈকে আবেদনসমূহ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন এই পদৰ ক্ষেত্ৰতো আপোনালোকৰ ছিনিয়ৰ ছেকেণ্ডাৰী পাছ বিচাৰিছে, যিহেতু আপোনাৰ 12 পাছ বিচাৰিছে, তেতিয়াহে আপুনি আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনালোকৰ যদি লাইচেঞ্চ আছে, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব।
ইয়াতে যিটো 3 নম্বৰত আছে হেড কনষ্টেবল, যিটো আপোনালোকৰ এছিষ্টেণ্ট ৱায়াৰলেছ অপাৰেটৰ AWO, যিটো আপোনালোকৰ তেল পইণ্টাৰ অপাৰেটৰ হয় TPO, তাতে আপোনালোকৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট 552টা পোষ্ট মুকলি হৈছে। মেলৰ কাৰণে আছে 370টা আছে, ফিমেলৰ কাৰণে আছে 182টা পোষ্ট আছে। এতিয়া কেটেগৰীজ ভেকেঞ্চি দিয়া আছে। ইউআৰ কাৰণে আছে 236টা আছে, EWSৰ কাৰণে আছে 55টা আছে, OBCৰ কাৰণে আছে 141টা আছে, SCৰ কাৰণে আছে 71টা আছে আৰু STৰ কাৰণে আছে 569টা পোষ্ট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে, ইণ্টাৰেষ্টেড হৈ পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এই পদসমূহ আপোনালোকৰ পে' লেভেলটো 4 মতে আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব। ইয়াতে আপোনালোকৰ 25,500 টকাৰ পৰা আৰম্ভ কৰি 81,100 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিহেতু গ্ৰুপ C লেভেলৰ জব হয়, সেইবাবে আপোনালোকৰ পে' লেভেলৰ মতে পে' লেভেল 4 মতে চেলাৰীসমূহ দিয়া হ'ব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই পদসমূহত আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম 12 পাছ কৰি আপুনি আবেদন কৰিব পাৰিব। ইয়াতে যদি আপোনালোকৰ কম্পিউটাৰ যদি আপোনালোকৰ অপাৰেশ্যনৰ যিটো আছে, কম্পিউটাৰ যদি আপোনাৰ প্ৰিফিচিয়েঞ্চি আছে, তেতিয়া আপুনি আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনালোকৰ 1000K 15 মিনিটত আপুনি লিখিব পাৰিব লাগিব, তেতিয়াহে আপুনি পোষ্টটোত চিলেকশ্যনটো পাব পাৰিব। যিটো আপোনালোকৰ 4 নম্বৰতে আছে হেড কনষ্টেবলৰ মিনিষ্ট্ৰিয়েল আছে, তাতো আপোনালোকৰ 509টা পোষ্ট মুকলি হৈছে। মেলৰ কাৰণে আছে 341টা আছে, ফিমেলৰ কাৰণে আছে 168টা আছে। আপুনি যদি আবেদন কৰিব বিচাৰে হেড কনষ্টেবলৰ পোষ্টৰ ক্ষেত্ৰতো মেল ফিমেল দুয়োটাই আপোনালোকে আবেদন কৰিব পাৰিব। কেটেগৰীজ ভেকেঞ্চিসমূহ দিয়া আছে। ইউআৰ কাৰণে 250টা আছে, EWSৰ কাৰণে 51 আছে, OBCৰ কাৰণে 115টা আছে, SCৰ কাৰণে 73টা আছে আৰু STৰ কাৰণে আপোনাৰ 20টা পোষ্ট দেখিবলৈ পাব। এই পদসমূহতো আপোনালোকৰ চেলাৰীটো লেভেল 4 মতে দিব। 25,500 টকাৰ পৰা আৰম্ভ কৰি 81,100 টকালৈ আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমাটো দিয়া আছে। ইয়াতে আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন এই পদটোৰ ক্ষেত্ৰতো আপুনি 12 পাছ কৰিব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনালোকৰ স্পীড ইন ইংলিছ টাইপিঙত আপোনালোকৰ 30টা ৱৰ্ড পাৰ মিনিট, 1 মিনিটত আপুনি 30টা ৱৰ্ড লিখিব লাগিব। যিটো আপোনাৰ হিন্দী টাইপিং আছে, আপুনি পাৰ মিনিটত 25টা ৱৰ্ড লিখিব পাৰিব লাগিব। ইয়াতে আপোনালোকৰ যিটো নেশ্যনেলিটিটো দিয়া আছে, চিটিজেনশ্বিপটো আপোনাৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিবলৈ এলিজিবল হ'ব। প্ৰতিটো পোষ্টতে আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। ইয়াতে এজ ইলেকশ্যনসমূহ দিয়া আছে। SC STৰ কাৰণে আপুনি 5 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব, OBCৰ কাৰণে 3 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব, এক্স ছাৰ্ভিচমেনৰ কাৰণে আপুনি 3 বছৰকৈ পাৰিব। তেনেদৰে আপুনি এই চিলেকশ্যনসমূহ ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইউআৰ OBCৰ কাৰণে 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। বাকী ওমেন SC ST PWD ESM কোনো ইয়াতে এপ্লিকেশ্যন ফিজ কাটিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হৈ এলিজিবল হয়, যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।